নচলিব অনুসূচিত জাতি সংৰক্ষণ ব্যৱস্থা বহাল ৰাখক অনুসূচিত জাতি সংৰক্ষণ ব্যৱস্থা বহাল ৰাখক জিন্দাবাদ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়ে মই মতালি নচলিব সুযোগ লৈ পিনাই শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াজনে দিছামুখ পঞ্চায়তৰ ডিলিমিটেশ্যনৰ নামত অকল দিছামুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডটো অনুসূচিত জাতি সংৰক্ষিত ৫ নং ৱাৰ্ডৰ ভোটাৰসকলক ৬ নং একে পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ যি অট'নমাছ মিচিং অট'নমাছ কাউন্সিলৰ অধীনত থকা সেই তাত নি পিনে আমাৰ ভোটাৰসকলক অন্তৰ্ভুক্ত কৰিছে। আমি শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ক যোৱা ১৭ তাৰিখে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তাৰ পৰা আমি স্পষ্টভাৱে আমি আমাৰ দাবী জনাইছিলোঁ যে আমি যি ৫ নং ৱাৰ্ডৰ অনুসূচিত জাতি সংৰক্ষণ ব্যৱস্থা আছে অনুসূচিত জাতিৰ ভোটাৰসকলক কোনো কাৰণতে কটন কৰিব নোৱাৰিব। কিন্তু তাৰ পিছতো আজি পৰ্যন্ত কিন্তু তেখেতলোকে কোনো ধৰণৰ সুদুত্তৰ নিদিলে না জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ ওপৰত কোনো ধৰণৰ এনকুৱাৰী তদন্ত নকৰালে। কিন্তু আমি আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰীলৈ আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। এই স্মাৰক পত্ৰৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে অনুসূচিত জাতিৰ যি ৫ নং ৱাৰ্ডৰ দিছামুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সংৰক্ষণ ব্যৱস্থা থাকিব লাগিব আৰু অনুসূচিত জাতিৰ যিসকল ভোটাৰ কটন কৰিছিলে সেই ভোটাৰ কিন্তু পূৰ্বৰ নিৰ্বাচনী নীতি নিয়ম অনুসৰি কিন্তু ৫ নং ৱাৰ্ডতে থকা ব্যৱস্থা কৰিব লাগিব, অন্যথাই কিন্তু আমি জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ, আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।